ৰেডি হ'ব চাওক খবৰ গাইছ আশা কৰোঁ সকলোৰে ভাল এণ্ড মোৰ খবৰ ভাল দিয়ক ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো আজি গৈ আছোঁ আমি KTM শ্ব'ৰুমত যোৰহাটৰ তো KTM শ্ব'ৰুমত কেলৈ গৈ আছোঁ আপোনালোকে তাত গ'লে গম পাব তো তাৰ আগতে এইফালে আমাৰ ফায়াৰ পান হৈ গ'ল ৰেডি ফায়াৰ পানটো খাই পেলাই আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তো এতিয়া গৈ আছোঁ KTM শ্ব'ৰুম তো তাত পাই লওঁগৈ আপোনালোকে সকলোৱে গম পাই থাকিব তো খাই আহি পেলানি আমি পাই গ'লোহি চাওক যোৰহাট আপোনাৰ KTM শ্ব'ৰুম এইটো ইয়াৰ ভিতৰতে গোটেই কালেকশ্যনখিনি আছে তো কেনেকুৱা কি আৰু কি কাৰণে আহিছোঁ KTM শ্ব'ৰুমত তো সকলোখিনি গম পাব আৰু এইফালে আপোনাৰ নিৰাময় নাপাওঁতে মানে শ্ব'ৰুমটো লাগি আছে এইফালে শ্ব'ৰুমৰ ভিতৰত আহি পাই গ'লোহি চাওক এইফালে পূৰা কালেকশ্যন আছে KTMৰ এইফালে চাওক পূৰা 390 এডভেঞ্চাৰ এইফালে RC 200 তো এনেকৈ KTM RC পৰা ধৰি আপোনাৰ KTMৰ যিমানখিনি মডেল সকলোখিনি ইয়াত উপলব্ধ আছে দেখা পাইছে তো এইফালে 390 এডভেঞ্চাৰ এইফালে 250 দেখা পাইছে তো এইফালে দাদাক চিনাকি কৰি দিছোঁ দাদাৰ লগত এনেকৈ কথা চথা পাতিছিলোঁ দাদাই বহুতখিনি আমাক হেল্প কৰি দিলে তো আপোনালোকৰ এইখন আপোনাৰ নিৰাময় নাপাওঁতেই ন হয় হয় তো এইফালে মেনেজাৰ দাদাও আছে তেওঁৰ লগতো কথা পাতিম তো কেনেকুৱা কি মানে কালেকশ্যন আহিছে আৰু কেনেকুৱা কি বাজেটত আচলতে মই আজি অহা এটাই কাৰণ যে মানুহে এতিয়া বহুতে বাইক লৈ থাকে বাইক লোৱাৰ আগত বহুতখিনি কথা নাজানে যে বাইকখন লোৱাৰ আগত মানে মানুহে কিছুমান কথা জনাটো দৰকাৰ যে বাইকখন ল'লে কি কি প্ৰচেছত লোৱা হ'ব বা ল' বাজেট যদি থাকে মানুহ এটাৰ ওচৰত মানে কেনেকৈ কি ল'ব পাৰে তো দাদাৰ মুখৰ পৰা শুনিম তো অকণমান আপোনালোকক কালেকশ্যনখিনি দেখাই লওঁ তো তাৰপিছত কথা পাতি আছোঁ তো মোৰ দাদা মেনেজাৰ হয় তো চিনাকি কৰি দিছোঁ দাদা মোৰ নামটো আছিফ হয় বাকী মই আপোনাক এতিয়া প্ৰথমতে ডিউক 200খন দেখাম হয় ইয়াৰ বিষয়ে জনাৰ আগত আপোনাক এটা কথা সোধোঁ যে আপোনাৰ বাইকখন লোৱাৰ আগত মানুহে বিশেষকৈ কি কি ডকুমেণ্ট দি পেলাই ল'ব পাৰে আৰু কেনেকুৱা ডাউন পে'মেণ্ট দি পেলাই কেনেকুৱা কি প্ৰচেছ অকণমান বুজাই দিব মিনিমাম ডকুমেণ্টেশ্যন আপোনাৰ আমাৰ মিনিমাম ডকুমেণ্টেশ্যন ওলাই যায় বাইকখনৰ কাৰণে জাষ্ট আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড দুটা ডকুমেণ্ট চিভিলি চেক কৰা হৈছে চিভিলি চেক কৰা আৰু বেংক একাউণ্টটো ধৰক দৰকাৰ হয় আৰু হয় আৰু যদি আপোনাৰ চিভিল স্ক'ৰটো যদি বেয়া থাকে তেতিয়া কেনেকুৱা কি প্ৰচেছত ল'ব পাৰে চিভিল স্ক'ৰটো বেয়া থাকিলে অকণ ডাউন পে'মেণ্টটো সৰহ বেছি হৈ যায় হয় হয় আৰু যদি বহুত বেয়া হ'লেও ধৰক অকণ প্ৰব্লেম হয় মানে মিনিমাম থাকিলে 700 ওপৰতো হৈ যায় থাকে কেতিয়াবা 690 মানতো ওলাই যায় হয় হয় মানে আপোনাৰ প্ৰচেছটো কৰাই চোৱাৰ পিছতে ক'ব পৰা যায় হয় হয় আৰু আপোনাৰ চিভিল স্ক'ৰ যদি 750 বা 700 মানৰ টেনশ্যন ল'বই লাগে হয় 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 এনেই মিনিমাম ডাউন পে'মেণ্ট মিনিমাম আপুনি ধৰক 15% এটা হ'লে হৈ যায় হয় 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 তো এইফালে গোটেই হেৰি লৈ আপোনাৰ কথা থাকে কিছুমানে প্ৰাইচ লৈ এতিয়া নহয় কিছুমান চাকৰিয়াল মানুহ থাকে হয় হয় তেওঁলোকৰ কাৰণে অলপ চিভিল ভাল থাকে তেওঁলোকে আকৌ বেছি পায় এমাউণ্টটো বেছি পায় এমাউণ্টটো তেনেকুৱা কিছুমানৰ এতিয়া এইখন বাইক ভাল যদি চিভিল হয় 10,000 ওলাই যাব এইখন KTM 200 হয় হয় ডিউকৰ তো এখনকে আপুনি অকণমান প্ৰাইচিং ক'ব নেকি এইখন 200 হয় আপোনাৰ অনবোৰ্ড আহিব 236 অঁ অঁ দুটা কালাৰ দেখা এটা অৰেঞ্জ আহে তো এইফালে দেখা পাইছে 200 KTM আপোনাৰ ডিউকৰ এইফালে 200 গ্ৰে দুটা কালাৰ আছে এটা গ্ৰে আৰু এটা অৰেঞ্জ তো আৰু এইফালে আছে দেখা পাইছে এইফালে এখন কি হয় ডিউক 250 জেনেৰেশ্যন 3 এখন আপোনাৰ কমপ্লিটলি যিখন ছুপাৰ ডিউক 1290 হয় হয় এখন আপোনাৰ ইনস্পায়াৰ্ড হয় আৰু এইফালে সেম হয় এখন মানে এটা অৰেঞ্জত আছে এটা হোৱাইটত আছে এখন হোৱাইট এখন অৰেঞ্জ হয় হয় এইখনৰ প্ৰাইচটো কিমান চলি আছে এইখন আপোনাৰ 283 অন ৰোড প্ৰাইচ হয় আৰু এইফালে RC 390 হয় এইখন RC 390 এইখনৰ কেনেকৈ চলি আছে 350 মান হৈছে নেকি হয় হয় অন ৰোড প্ৰাইচ আৰু আপোনাৰ এইখন আপোনাৰ 294 মান হৈছে ডিউক 390 এডভেঞ্চাৰ ন হয় হয় আৰু এইফালে এটা আছে আপোনাৰ বৰ ধুনীয়া আনকমন কালাৰ এটা আছে দেখা পাইছে এইফালে হোৱাইটৰ লগত আপোনাৰ এনেকৈ ব্লু আছে হয় হয় আৰু এইফালে আপোনাৰ এখন অৰেঞ্জ আছে অৰেঞ্জটো আপোনাৰ KTMৰ মেইন কালাৰটোৱে হৈ গ'ল অৰেঞ্জ আৰু এইফালে কি মডেল এইটো SM মডেল ন হয় এইটো ষ্টেণ্ডাৰ্ড মডেল হয় হয় এইখনৰ প্ৰাইচ কিমান চলি আছে হয়
4টা মানে ভেৰিয়েণ্ট থাকে এইখনৰ বিষয়ে কি ক'ব আপোনাৰ এতিয়া ডিউকৰ মানে সবতকৈ বেষ্ট বাইক বুলি কোৱা হয় এইখনক একচুৱেলি আপুনি দুটা পাৰপাছত ইউজ কৰিব পাৰে হয় এটাটো হৈছে আপুনি হাৰ্ডক'ৰ অফ ৰোড কৰিব পাৰে হয় আৰু ছেকেণ্ড আপুনি টুৰিং কৰিব পাৰে হয় অফ ৰোডিঙৰ কাৰণে মানে বেষ্ট বেষ্ট বাইক হয় হয় মেইনলি অফ ৰোডিঙৰ কাৰণে হয় আৰু আপুনি টুৰিঙো কৰিব পাৰে লাডাখ চাডাখ মানে আজিকালিতো বহুতে ছুপাৰ বাইক এখন লয় ধৰি লওক ছুপাৰ বাইক এখন ল'বলৈ বহুতৰ ওচৰত পইচা এটা বাজেট নাথাকে মানে তেনেকুৱা মানুহ এটাই আপোনাৰ ধৰি লওক এতিয়া আমাৰ অসমৰে মটৰ ব্লকৰ বিকাশ দা কথা কৈছোঁ আমাৰ নিজৰে অসমৰ গৌৰৱ কিন্তু তেওঁ এখন বাইক ইউজ কৰি মানে ভাবে আপোনাৰ 4 লাখ টকা বাইক ৰেঞ্জ আপোনাৰ প্ৰাইচ ৰেঞ্জত মানে বেষ্ট বাইক আৰু KTM এনেকুৱা এটা কোম্পানী যিটো ধৰক আণ্ডাৰ 4 লাখত ইমানখিনি ফিচাৰ্ছ আপোনাক দিব পাৰিব হয় হয় আৰু কেইবাটাও ফিচাৰ্ছ আছে তো আপোনাক দেখাই দিম বাৰু আগতীয়াকৈ বাইকখিনি প্ৰাইচখিনি জানি লওঁ তো এইফালে আৰু এখন আছে 390 এখন একদম টপ মডেল একদম টপখন মানে 4টা যোনটো হয় হয় আপুনি 4টা মানে মডেল আছে কৈছিলে যে হয় 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 আপোনাৰ 4,35,000 টকা আহে অনৰোড প্ৰাইচ হয় হয় মানে এইখন টপ আৰু হয় হয় আৰু এইফালে RC 200 এখন আপোনাৰ মটৰচাইকেল এডিশ্যন হয় হয় তিনিখনৰ আপোনাৰ এইখনৰ ফিচাৰ্ছ হৈছে মেইনলি আপোনাৰ ছাছপেনশ্যনটো দেখিছেনে হয় অন কৰি চাব পাৰিমনে দেখুৱাই দিছোঁ গতিকে ছাছপেনশ্যনটো মেইনলি আপোনাৰ এডজাষ্টেবল হয় নিজে এডজাষ্ট কৰি ল'ব পাৰে হয় ডিছপ্লেটো TFT পাই যাব হয় হয় আৰু ইয়াৰ ৰাইড মোডখিনি আছে এইখিনি আপুনি ধৰক কণ্ট্ৰল কৰিব পাৰিব এইখিনি MTC ধৰক আপোনাৰ কুইকচিটা প্লাছ তাৰপৰা আপোনাৰ স্লিপাৰ প্লাছ এনেকৈ বহুত ফিচাৰ্ছ আছে হয় হয় তো আপোনালোকক একবাৰ এক্সজষ্টটো চাউণ্ডটো শুনাই দিছোঁ বেটেৰীটো ডাউন হৈছে না তো আপোনালোকক একবাৰ দেখাই দিছোঁ চাউণ্ডটো চাওক এক্সজষ্ট চাউণ্ড ক'বই নালাগে মানে আপোনাৰ ছুপাৰ বাইকেও পাত্তা নাপায় আৰু KTM ইমান মানে এটা লোৱেষ্ট বাজেট যদি আপোনাৰ লগত আছে মই ৰিকমেণ্ড কৰিম যে ডিউক লওক কাৰণ মোৰো এটা সপোন আছে ডিউক এখন লোৱা তাকে মই ল'ম বুলি প্লেনিং এটা কৰি আছোঁ যিহেতু সেইটো কাৰণে অলপ চাবলৈ আহিলোঁ যে কেনেকুৱা কি প্ৰাইজত ল'ব পাৰি আৰু চিভিল স্ক'ৰটো বহুত ডিপেণ্ড কৰে আজিকালি চিভিল নাথাকিলেও দাদা কিবা এটা মেনেজ কৰি অলপ ডাউন পে'মেণ্টটো বেছি হয় ফাইনেন্স আছে ফাইনেন্সৰ গোটেই কামখিনি ইয়াতে হৈ যায় এইখন আপোনাৰ 390 আপোনাৰ এইটো কোনটো মডেল বুলি ক'লে এইখন ষ্টেণ্ডাৰ্ড মডেল হয় হয় আৰু এতিয়া নতুনকৈ কিমান দিন হ'ল লঞ্চ কৰা এইটো আপোনাৰ এমাহ হৈছে এমাহৰ আগত এইখন মানে আপোনাৰ নতুন বছৰ প্ৰথমতে লঞ্চ কৰিছে এইখন ভিটপিলিয়ন বুলি কয় ন হয় হয় হুছভাৰ্না ইয়াৰ আৰু এটা ভাৰ্চন আহিছে এইটো আমাৰ ওচৰত বৰ্তমান ষ্টক অহা নাই হয় স্মাৰ্টপিলিয়ন 401 বুলি এখন আহিছে হয় তো এইখন আপোনাৰ লুকছটো চাওক না লুকছটো কি আমেজিং মানে চাওক এখন একচুৱেলি কেফে আছে আপুনি যিহেতু ধৰক ৰয়েল এনফিল্ডৰ যিখন আপোনাৰ কণ্টিনেণ্টেল GT 650 বুলি এখন আহে হয় হয় আৰু ইণ্টাৰচেপ্টৰ 650 আহে হয় সেইখনৰ নিচিনা মানে এখন হয় হয় আৰু বাইকখন বহুত তাৰ লগত আহে আৰু সেইটো যদি চাবলৈ যায় আপুনি প্ৰাইচৰ হেৰিটো ডিফাৰেঞ্চটো যদি চায় এইখন আপোনাৰ 265 মানত অনৰোড আহে অনৰোড প্ৰাইচ আৰু এইখনৰ হৈ যায় আপোনাৰ মোটামুটি 370 380 তেনেকৈ আৰু বাইকখন বহুত সৰু হয় আচলতে আৰু মানে কেফে ৰেচিং এইটো কেফে ৰেচাৰ বুলি কয় কেফে ৰেচাৰ কেমেৰা এইটো কেফে ৰেচাৰ চ' কেফে ৰেচাৰ বাইকবোৰ নৰ্মেলি এনেকুৱাই থাকে মানে হয় হয় আপোনালোক এইখন আপোনাৰ অনৰোড প্ৰাইচ 265 মানত থাকিব ন একবাৰ আপোনালোক দেখাই দিছোঁ চাওক একদম চাউণ্ড শুনা পাইছে আপোনালোকে একদম ক'ত আছে আণ্ডাৰ বেলি তো চাউণ্ডটো খুবেই ধুনীয়া আৰু আপোনাৰ ডিজিটেল এনেকুৱা মিটাৰ পাই যাব আপোনাৰ LED হয় লোৱেষ্ট প্ৰাইচ 125 একদম ধৰিবই নোৱাৰে 250 নিচিনা একদম ছেম লুকছ দিছে এখন আপোনাৰ অনৰোড প্ৰাইচ 2,13,000 হয় হয় মানে লোৱেষ্ট বাজেটত এইখনো আপোনাৰ কম নহয় কাৰণ কি কিমান ধুনীয়া দেখা পাইছে কালাৰটো বহুত ধুনীয়া লাগিছে
আৰু আপোনাৰ এইফালে দেখা তো গোটেই ডিলাৰটোত চালোঁ কিন্তু আপোনাৰ এইখন বাইক মানে মোৰ চকুত লাগি আছে অথনিৰ পৰা ব্লেক কালাৰ যিহেতু বহুত ভাল লাগে তো এইখন দাদা অকণমান কৈ দিয়ক মই কৈ দিওঁ ইয়াতে যে এইখন হ'ল স্মাৰ্ট ফিল্ম 250 হয় এইখন এতিয়া মাৰ্কেটত ডিছকণ্টিনিউ কৰিলে 250 মডেলটো হয় ইয়াৰ এই মডেলটো এতিয়া মাৰ্কেটত ডিছকণ্টিনিউ কৰিলে হয় ইয়াৰ এটা আপডেট ভাৰ্চন উলিয়াইছে হয় স্মাৰ্ট ফিল্ম 401 হয় তো এইটো ওৱান এণ্ড অনলি পিচ আছে আমাৰ ইয়াতে আপোনালোকৰ ইয়াতে আছে অনলি মানে এইখন আপোনাৰ কোনোবাই এখন ল'ম বুলি ভাবিছিলে হয় সোনকালে যোগাযোগ কৰিব তো মোৰ ডেছক্ৰিপশ্যনত এনেকৈ তলতে নাম্বাৰ দিয়া থাকিব আপোনালোকে চেক আউট কৰিব অনলি ওৱান পিচ আছে যোৰহাটত আছে তো এইখন চাওক এইখনৰ মডেলটো মানে বন্ধ কৰিলে ইমান ধুনীয়া বাইকখন কেলৈ বন্ধ কৰিলে আৰু গম নাপাওঁ ইয়াতে আপডেট ভাৰ্চনটো আহিলে মানে হয় হয় মানে বন্ধ কৰি দিয়ে হয় মানে সেইখন 400 cc কৰি পেলালে মানে 250 cc টো বন্ধ কৰি দিলে হয় হয় যদি এখন কোনোবাই ল'ব বিচাৰিছিলে হয় পাৰ্টছটো পোৱা যায় আৰামত হয় হয় মানে ইয়াৰ আপডেট মডেলটো আহিলে আপডেট ভাৰ্চনটো হয় 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 তো আপোনালোকক কি ক'ম আৰু গোটেই ধুনীয়াকৈ আপোনালোকৰ বাইকৰ বিষয়ে কৈ দিলোঁ বাইকখন ল'বলৈ আগতে কি কি কথা জনা দৰকাৰ যিহেতু কাগজ পত্ৰখিনি মেইনলি পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এনেকৈ কিবাখিনি লাগে বেংক পাছবুক আৰু আপোনাৰ আচলতে চিভিল যিমানেই নাথাকিব লাগিলে চিভিলটো আপোনাৰ যদি একেবাৰে বেয়া হ'লেও নহ'ব চিভিলটো যদি 700 বা 750 থাকে তেতিয়াতো বহুতেই ভাল আৰু 700 থাকিলেও আহি যায় মানে 690টো আহি যায় কেতিয়াও মানে এইবিলাক গোটেই বাইকখিনি দেখালৈ কেতিয়া মই এইফালে দেখা পাইছে ইমান ধুনীয়া ধুনীয়া কালাৰ আছে আৰু মোৰ চবতকৈ ফেভাৰিট হয় একদম এইখন 390 এডভেঞ্চাৰখন তাকে প্লেনিং এটা কৰি আছোঁ আৰু এইকেইদিনতে চাওঁ আৰু কাৰণ ল'ব পাৰোঁ নাই নাজানো গোটেই কথাখিনি জানি মেলি আজি আৰু মোৰ বিশেষকৈ কালাৰকেইটা আৰু এক্সজষ্ট চাউণ্ডটো বহুত বেছি ভাল লাগিলে আৰু 250 যোনখন এই নিউ ভাৰ্চনটো নিউ লুকটো লঞ্চ কৰিছে যে এইখন দেখা পাইছে এইখন এখন আছে হোৱাইট কালাৰ এখন আছে আৰু ইয়াৰ এক্সজষ্ট চাউণ্ডটো চাম আৰু ইয়াত কেনেকুৱা কি ফিচাৰ হৈছে নি দাদাজনে ক'লে তো অন কৰি চাওঁ অকণমান চাইছোঁ অকণমান তো দেখা পাইছে ষ্টাৰ্ট হৈ গৈছে বইনে একদম ধুনীয়া হৈ আছে তো দেখা পালে আপুনি গোটেই ফিচাৰ্ছখিনিৰ কথা ক'লেই আৰু কালাৰো ধুনীয়া খুব বেছি হাইটটো মানে অলপ কম হয় আপোনাৰ 250খন হাইটটো চবৰ কাৰণে বেষ্ট আৰু আপোনাৰ ইয়াৰ এক্সজষ্ট চাউণ্ড অলপ শুনাই দিছোঁ চাবি অন কৰি দিছোঁ মানে যিটো ক্ৰেজি মানে এটা ফিল আহে মানে ন কেটিএমৰ এক্সজষ্ট চাউণ্ডটো শুনি মানে বহুত বেছি ভাল লাগে তো আপোনাৰ এক্সজষ্ট চাউণ্ডটো চাওক চেক কৰক তো মই এটাই ৰিকমেণ্ড কৰিম যে যদি হাইটটো অলপ আপোনাৰ আচলতে কেটিএমৰ প্ৰব্লেম নাই আপোনাৰ হাইট যিমানে হওক আপোনাৰ এডজাষ্ট কৰি ল'ব পাৰি চাপৰ বা ওখ কৰি ল'ব পাৰি চাবিটো অফ কৰি দিওঁ তো আপোনাৰ মানে যিমান হাইটে হওক আপোনাৰ এডজাষ্ট কৰি ল'ব পাৰে চাপৰ কৰি দিব পাৰি ওপৰো কৰি দিব পাৰি যে তো যিমানে যি হ'লেও মানে 250খনৰ আপোনাৰ মানে অলপ চবৰ কাৰণে অলপ পাৰফেক্ট আৰু বেষ্ট আৰু এইফালে আপোনাৰ 390 250 দেখা পাইছে এডভেঞ্চাৰ 390 এডভেঞ্চাৰ এইকেইখনৰ অলপ চাপৰ কৰি দিব পাৰি আৰু মানে কি হয় আমাৰ নিচিনা মানে অলপ যদি ৱেইট মানে আপোনাৰ হাইটটো যদি অলপ কম থাকে মানে ধৰি লওক 5.5 বা 5.6 তেনেকুৱা ভিতৰত যদি অলপ মানুহ থাকে তেতিয়া কি হয় অলপ হাইটটোৰ কাৰণে বহুতে চিন্তা কৰি থাকে যে 390 এডভেঞ্চাৰখন অলপ মানে ওখ হয় আৰু ডাঙৰ নহয় বাইকখন আৰু এই বাইকখন চলাব পাৰিম জানো বা 390 এডভেঞ্চাৰখন চলাবলৈ দিগদাৰ হ'ব নেকি বহুতে মনত প্ৰশ্ন আহি থাকে আচলতে মই কৈ দিছিলোঁ আপোনালোকে চবেই চলাব পাৰিব কাৰণ এই চিট যোনটো আছে চিটটো এডজাষ্ট কৰিব পাৰি তো আপোনাৰ লাগিলে আপোনাক অলপ চাপৰ কৰি দিব আৰু লাগিলে আপুনি ওখ কৰি ল'ব পাৰে আৰু চবৰ কাৰণে বেষ্ট বাইক হয় এখন যিহেতু কেটিএমৰ চবতকৈ বেষ্ট বুলি কয় যিহেতু ছুপাৰ বাইকক টক্কৰ দিছে আৰু 4 লাখ 4.5 লাখৰ ভিতৰত যদি আপুনি কিবা ভাল বাইক ল'বলৈ বিচাৰিছে কেটিএম লওক 390 এডভেঞ্চাৰখন আৰু যদি ল'ব বিচাৰে 250 নৰ্মেল তেনেকৈ ল'ব পাৰে আৰু কেটিএমৰ মানে বেষ্ট আৰু এইখন বাইক মানে কালাৰকেইটাও ধুনীয়া আৰু এইফালে চব 390 এখন আছে
তো এইফালে 250 এডভেঞ্চাৰ এখন আছে মানে ল'ব পাৰে আৰু ইয়াত গোটেইখিনি এভেইলেবল আছে আৰু বেছিকৈ ভাল লাগিলে মোৰ এইখন বাইক মোৰ ভাল লাগিলে এইখন আপোনাৰ দেখিছে বিট প্লিয়ন বুলি এইখন বাইক মানে নতুনকৈ লঞ্চ কৰিছে এমাহৰ আগত মোৰ বহুতেই বেছি ভাল লাগিলে বাইকখন মানে আপোনাৰ চিটটো এডজাষ্টেবল হয় 390 এইফালে দেখা পাইছে তো এই চিটটো মানে চাপৰ কৰি দিব পাৰি ধুনীয়াকৈ বহিব পাৰে আৰু বহুতে ভাবে যে KTM এখন কিনিলে আপোনাৰ বেকত উঠা মানুহজনে কষ্ট হ'ব নেকি একো নাই আগৰ নিচিনা ইমান আৰু উঠা নহয় তো এইফালে বহিলে নৰ্মেলি আৰু আপোনাৰ এইফালে ধুনীয়াকৈ বহিব পাৰে একদম দেখিছে একদম চিটটো বহুত স্মুথ হয় তো সব চালোঁ বাইকখনত বহুতে বেছি ভাল লাগিলে আৰু এক্সজষ্ট চাউণ্ডটো দেখা পাইছে আপোনাৰ একদম হিলাই দিছে মানে দাদাৰ মুখৰ পৰা গোটেই কথাখিনি জানিলোঁ আৰু মই গোটেই চিনেমেটিক শ্বট দেখালোঁ কালেকশ্যনখিনি দেখালোঁ দাদাই প্ৰাইচখিনিও ধুনীয়াকৈ কৈ দিলে আৰু দাদাটোৰ তলত ডেছক্ৰিপশ্যনত কণ্টেক্ট আৰু নাম্বাৰটো দিয়া থাকিব আৰু এটা কথা সোধোঁ দাদা লগতে আপোনাৰ যদি ধৰি লওক একেবাৰে ডাউন পে'মেণ্ট আপোনাৰ ধৰি লওক মই যদি 20,000 মানহে আছে মোৰ ওচৰত হয় তেতিয়া আপোনাৰ কোনখন আহি যাব ইয়াৰ ভিতৰত 250 তেনেকৈতো ক'বলৈ দিগদাৰ হয় চব চেক কৰাৰ পিছত কাষ্টমাৰৰ এতিয়া প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰিব হয় এতিয়া চাপ'জ কিছুমান কাষ্টমাৰৰ মানে একেবাৰে কমতে আহিব মানে এতিয়া চাপ'জ এখন বাইকৰ দামটো যেনিবা 2 লাখ টকা মই এক্সাম্পল দিছোঁ চ' কেতিয়াবা কাষ্টমাৰ এনেকুৱা হয় লাইক কাষ্টমাৰে অফাৰ এমাউণ্টে পাই যায় 2 লাখ টকা তো তেতিয়া নৰ্মেলি মোক ৱাশ্বিং পিচ কিবা কিবি মানে যিটো ৰঙৰ লগত আহি থাকে সেই বস্তুখিনি জাষ্ট পে'মেণ্ট কৰি আপুনি বাইকখন লৈ যাব মানে এৰাউণ্ড 10,000 ভিতৰত আপোনাৰ বাইকখন লৈ যাব মানে আপোনাৰ বাইকৰ কাগজ পত্ৰকেইটা পইচা দি পেলাই বাকী বাইকখন আপুনি শ্ব'ৰুমৰ পৰা এডোখৰ নিদিয়াকৈ লৈ যাব তো আপোনালোকৰ ওপৰত পইচা নিদিয়ে আপোনালোকৰ প্ৰফাইলটো চোৱাৰ পিছতে ক'ব পাৰে তেনেকুৱা টাইপৰ কথা থাকে হয় হয় তো আপোনালোকৰ যোনটো এইখন আপোনাৰ এড্ৰেছটো বিষয়ে অকণ কৈ দিব এড্ৰেছটো আমাৰ জে ৰোড বিয়াৰ নিৰাময় হস্পিটেল হয় নিৰাময় নাপাওঁতে আৰু নিৰাময় নাপাওঁতে ৰাইট চাইডে হয় শংকৰদেৱ মেডিকেলৰ চাইডত হয় আপোনালোক লাগিলে আহি যাব দাদাৰ তাত এড্ৰেছ ক'লেই দাদাই তো ভাল ভাল KTMৰ বাইক আছে আপোনালোকৰ আৰু চবৰে এখন সপোনৰ বাইক যিহেতু আজিকালি প্ৰায় আপোনাৰ KTMৰ বাইক ডিউক এখন চবেই লৈ দিলে গোটেইখিনি যে আপোনাৰ যদি প্ৰফাইলটো চেক কৰি পেলাই চাই তেতিয়া অফাৰ থাকিলে আপুনি 2 লাখ টকা অফাৰতে পাই যাব মানে বাইকখন এটকা নিদিয়াকৈ লৈ যাব পাৰে আপুনি এটকা নিদিয়াকৈ যিহেতু আপোনাৰ কাগজ পত্ৰখিনিতো কৰিবই লাগিব বাইকখনহে আপোনাৰ ধৰি লওক ইয়াৰ পৰা দিব ডিলাৰৰ পৰা তো আপুনি কাগজ পত্ৰটো নিজে কৰিব লাগিব নিজৰ নামত তো সেই কাগজ পত্ৰখিনি কৰাৰ প্ৰাইচটো লৈ আপুনি এটকাও নিদিয়াকৈ বাইকখন লৈ যাব পাৰে এটকাও নিদিয়াকৈ তো ভাবি চাওক তো আৰু আপোনালোকক লাগিলে ইয়াত ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে তলত নাম্বাৰ দিয়া আছে স্ক্ৰীণত তো আপোনালোকে কণ্টেক্ট কৰক আৰু ইয়াত আহি যাওক তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইবটো অল কৰি দিব তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চুবাই জয় আসন।